গুড মৰ্নিং সকলোকে আহকচোন আমাৰ আঠখেলীয়া নামঘৰৰ পৰিৱেশটো ৰাতিপুৱাই কেনেকুৱা হৈ থাকে নামঘৰৰ মানে চৌপাশটো চাওচোন আহক মোৰ বেক সাইডে আপোনালোকে ধৰিব পাৰিছে চাগে মন কৰিছে কিমান ধুনীয়া লাগিছে নহয় ফুল 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 অকল কৃষ্ণচূড়া ফুল আৰু কি কম আপোনালোকক কিমান ভাল লাগিছে নহয় মনটো মাজে মাজে সোণাৰো আছে এফালে কৃষ্ণচূড়া একদম নামঘৰৰ সন্মুখলৈকে বুলি ক'লেও বেয়া নহ'ব মাজে মাজে আৰু দোকানবিলাকো আছে বাৰু নামঘৰৰ মাজে মাজে আৰু এফালে কৃষ্ণচূড়া ফুল কেনেকুৱা লাগিছে একদম কমেণ্ট কৰিব জনাব দেই আৰু আহিব আমাৰ আঠখেলীয়া নামঘৰৰ পৰিৱেশটো উপভোগ কৰিবলৈ কৃষ্ণচূড়াৰ মাজে মাজে কিমান ধুনীয়াকৈ সোণাৰুৱে হালধীয়াকৈ ফুলি আছে আৰু এয়া ৰাস্তাটোত আহিয়ে ইমান ভাল লাগে নহয় সদায় আহিবলৈ মন যায় আৰু সদায় সেইকাৰণে আহোঁ আৰু গৰমত ফেনৰ বতাহত থকাতকৈ ৰাতিপুৱা সময়কণ একদম শীতল বতাহ যিটো বলি থাকে গাটো হাত পৰি যায় ইমান ভাল লাগে আৰু আপোনালোকক আৰু এটা বস্তু দেখুৱাবলৈ লৈছোঁ আপোনালোকে ধৰিব পাৰিছে আমাৰ আঠখেলীয়া নামঘৰৰ সমীপতে থকা শ্ৰী শ্ৰী শিৱ মন্দিৰ ভাগতো এটা ডাঙৰ প্ৰকাণ্ড পুখুৰীত পদুম ফুলে কিমান ধুনীয়াকৈ ফুলি আছে দেখিছেনে গোলপীয়া সেউজীয়া একদম সৌন্দৰ্য ভাগ ইমান আঠখেলীয়া শিৱ মন্দিৰৰ এটা প্ৰকাণ্ড পুখুৰীত একদম পদুম ফুলে গোলপীয়া সেউজীয়া কৰি কিমান ধুনীয়া এটা সৌন্দৰ্য মানে উপচাই পেলাইছে নহয় আপোনালোকক দেখুৱাই দিছোঁ মই আৰু এয়াই আমাৰ আঠখেলীয়া পৰিৱেশ ৰাতিপুৱা 4:30 বাজিছে মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ আৰু আপোনালোকক সেইদিনাখন দেখুৱাবলৈ নহ'ল যিদিনাখন আপোনালোকক ভিডিঅ' কৰিছিলোঁ সেইদিনাখন দিবলৈ নহ'ল আৰু সেইদিনা ফুলবিলাক ফুলা নাছিল ইমান ধুনীয়াকৈ ভাবিছিলোঁ ফুলিলে ভিডিঅ' কৰিম আৰু এয়া আঠখেলীয়া শিৱ মন্দিৰ ভাগৰ সন্মুখ ভাগ একদম সেউজীয়া সেউজীয়া গছ গছনিয়ে ভৰি আছে কিমান ধুনীয়া জোপোহা জোপোহা গছ গছনি সৌগৰাকী খুৰী এগৰাকীও আহিছে মৰ্ণিং ৱাক কৰিবলৈ আৰু এইফালে মন্দিৰ ভাগৰ গেটখন তোৰণখন আৰু সৌ ভাগ মন্দিৰ ভাগ দেখিছেনে ইমান ধুনীয়া পৰিৱেশ নহয় মন্দিৰ ভাগৰ বহুত ভাল লাগে আহি ফুৰি আহি সোনকালে গা পা ধুই আজৰি হৈ গোঁসাই ঘৰতো সোমালোঁ বাৰু তাৰপিছত এয়া ৰুটি বনাইছোঁ আৰু আলু ভাজি বনাইছোঁ কাৰণ ইহঁতৰ স্কুল আছে একদম মৰ্ণিঙত 7:30 পৰা স্কুল বহিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া ধুনীয়াকৈ পুৰি আৰু আলু ভাজি বনালোঁ সিহঁতক খুৱাই পঠিয়ালোঁ আৰু এইফালে মই ফ্লিপকাৰ্টৰ পৰা বস্তু এটা অৰ্ডাৰ দি থোৱা আছিলে আহি পালেহি আৰু তাকে আনিলোগৈ ধুনীয়াকৈ আৰু ধুনীয়াকৈ পিন্ধিছোঁ অকণমান আৰু দেখুৱাইছোঁ আপোনালোকক কুৰ্তা পেণ্ট এযোৰ অৰ্ডাৰ দি থৈছিলোঁ আৰু ধুনীয়াকৈ ফিটিং হৈছে বাৰু আৰু আপোনালোকক গোটেইটো দেখুৱাবলৈ নহ'ল আৰু এইফালে স্কুলৰ পৰা ৰিয়ানক আনিলোগৈ স্কুলৰ পৰা আনি আকৌ বাৰীলৈ গ'লোঁ দুইটা বাৰীত কিবা কিবি আছে নি চাবলৈ গৈছিলোঁ এতিয়া এটাই হ'ব আৰু এইটো ডাঙৰ হৈছে আৰু মানে এইটো এটা ডাঙৰ হৈছে এইটো কাইলৈ নিব লাগিব আৰু অকণ ডাঙৰ হ'ব ৰাতিটোৰ ভিতৰতে আৰু এইফালে ৰিয়ানে এটা ছিঙিলে ধুনীয়াকৈ কাটি দিওঁ এইজোপা জলকীয়া একদম ধুনীয়াকৈ লাগিছে এবাৰ প্ৰথম লাগিছে আৰু বুঢ়াও হৈছে আৰু এই জলকীয়াবিধ খাই বহুত ভাল লাগে আৰু পকিলেতো কথাই নাই তেলত থৈ দিলে পেটৰবোৰ চিঙা চুৰিখন মোক দিয়া নিদিবা মানুহজনক ভোট জলকীয়া সৰহকৈ ক'ৰবাত পালে আনিব বুলি কোৱা আছিলে আৰু কাৰণ আচাৰৰ ছিজন এতিয়া আচাৰত দিবলৈ ভোট জলকীয়া লাগিবই সেইকাৰণে আনিলে ধুই মেলি ৰ'দাই থ'ম ধুনীয়াকৈ আৰু আচাৰত ধুনীয়াকৈ মিক্স কৰি দিম আৰু ভাত পানী খাই হ'ল আৰু বিয়া এখন আছে বিয়া এখন খাবলৈ যাবলৈ একদম তুলনি বিয়াৰ ছিজন পৰিছে এইখনৰ পিছত সিখন দুদিনমানৰ মূৰে মূৰে বিয়া ওলাই আছে আৰু বিয়ালৈ যাবলৈ ওলাইছোঁ একদম গৰমত ঘামি জামি একেবাৰে চিম্পুল কাপোৰ এযোৰ পিন্ধিছোঁ আৰু কাপোৰযোৰ মই নিজে বনাই লৈছিলোঁ একদম উকা মিক্স পাটৰ কাপোৰ একদম চিম্পুল আছিলে তাতে মই পতি খুৱাই লৈছোঁ এনেকৈ আৰু এই দহিটো কিন্তু আগৰে আছিলে মিক্স পাটৰ কাপোৰবিলাকত এনেও দহিবিলাক থাকে পাৰিলে দহিখিনি মই ভালকৈ বনাম মানে ৰঙা দহি ডাঙৰ ডাঙৰকৈ দিম বুলি ভাবিছোঁ অকণমান দীঘলকৈ এনেই কাপোৰযোৰ এনেকুৱা ধৰণৰ হৈছে আৰু এইটো এনেকৈ কাপোৰ লগাই দি মানে এনেকৈ দিছোঁ আৰু অকণমান ডাঙৰকৈ আৰু পতিটো একদম চিম্পুলকৈ দিছোঁ এইফালে দুফালে চাইড পতিকেইটা মই এনেকৈ চাইডকৈ কাপোৰ পতি কিনি আনি লগাইছোঁ আৰু মেখেলাখন
দেখাই দিম School was lah, school was lah nak, school was lah nak. Kau ikat program ni leh dia. Banyak. Masa ne?